লং জাৰ্ণি কৰাৰ পিছত মোক ভোক লাগিছিলে তো দেখা পালোঁ মই ইমান ধুনীয়া এটা কেফে যোনটো কি ধুনীয়াকৈ কালাৰফুল ডেক'ৰেশ্যন কৰিছে ক্ৰিছমাছ আহি আছে এইটো হ'ল MB বম্বো কেফ য'ত কি মেনু প্ৰভাইড কৰিছে তাৰ ভিতৰত ইমান ধুনীয়া এট্ৰেক্টিভ ডিজাইন লগতে যোনটো ফাৰ্ণিচাৰ বহুত বেষ্ট এটা লোকেশ্যন আছিলে আৰু মই মানে ৰখিব পৰা নাই লগে লগে ভিডিঅ' কৰিলোঁ ইয়াতে বহুত ভেৰাইটিজ ফুড পায় পৰ্কৰ পৰা চিকেনৰ পৰা চুপ বহুত ধুনীয়াকৈ ইয়াতে আপোনাৰ দেখা পাব ৱালত বম্বো কেফ ইমান ধুনীয়াকৈ ডিজাইনত বনাইছে আৰু এইটো চবচে বেষ্ট ৱেলকাম লাভ ডেক'ৰেশ্যনটো মানে বহুত এট্ৰেক্টিভ আৰু বহুত শান্তি এটা জেগা যোনটো আপোনালোকে ফেমিলি ফ্ৰেণ্ড কাপল চবেই ভিজিট কৰিব পাৰিব আৰু ইয়াতে মই অৰ্ডাৰ দিলোঁ মোক চুপ খাব মন আছিলে কিন্তু সময় কম আছিলে মোৰ চিকেন চাওমিন মই অৰ্ডাৰ দি ফালে নিজে এইফালে ঘূৰি ফালে ইয়াৰ পূৰা মানে এনজয় কৰি আছিলোঁ লোকেশ্যনটো তো আপোনালোকেও এবাৰ ভিজিট কৰক ইয়াতে চেলফি ল'ব পাৰে আৰু ইয়াতে আপোনালোকে এনজয় কৰিব পাৰে নিজৰ ফুড এটা ফেভৰেট ফুড মই এয়া দেখা পাব মোৰ অৰ্ডাৰটো চিকেন চাওমিন যোনটো মই অৰ্ডাৰ দিছিলোঁ তো বহুত এট্ৰেক্টিভ এটা লুক আছিলে এটা গোন্ধ এটা ধুনীয়াকৈ আহি আছিলে তাতে আৰু মই চ'চ আৰু তেহঁতৰ এটা মছলা যোনটো কি চাটনি স্পাইচি চাটনি এটা ফ্লেভাৰ মই মিক্স কৰিলোঁ আৰু তেতিয়া মানে তাৰ যোনটো স্মেলটো গোন্ধটা আহি আছিলে তো মই মানে নিজক কণ্ট্ৰল কৰিব পৰা নাই ফাৰ্ষ্ট বাইট ল'বৰ কাৰণে মই এক্সাইটেড হৈ আছিলোঁ আৰু এতিয়া মই নিজৰ ফাৰ্ষ্ট বাইট ল'ম সঁচাকৈ মানে ফাৰ্ষ্ট বাইট লোৱাৰ লগে লগে ইমান ধুনীয়া এটা মানে টেষ্ট এটা পাইছোঁ বহুত ধুনীয়া আছিলে তো বাইদেউ এইটো আপোনাৰ লোকেশ্যনটো ক'ব নেকি অলপ এয়া দেলগুৰি হৰিচিঙা দেলগুৰিত হয় চেণ্টাৰ পইণ্টত হয় আপুনি এইফালে যদি মানে চাৰিআলি হয় তো আপোনাৰ এইফালে গ'লে আপোনালোকে টংলা হ'ব আৰু এই চাইডত ষ্ট্ৰেইট ওদালগুৰি এই চাইডত হৰিচিঙা বুলি কয় হৰিচিঙা টাউনখন পাব আপুনি তো এই ক্ৰিছমাছত আপোনালোকে ভিজিট কৰক ফেমিলি ফ্ৰেণ্ড আৰু এনজয় কৰক আপোনাৰ যোনটো ফেভৰেট ফুড আৰু এই ভিডিঅ'টো ভাল লাগিছে যদি শ্বেয়াৰ কৰি দিব থেংক ইউ